নমস্কাৰ সম্বাসী ৰাইজ, আজি আমাৰ যাত্ৰাৰ 39 নম্বৰ দিন আৰু আজি আমি ক্ষেত্ৰীত বিভিন্ন স্কুল কলেজ মন্দিৰত জুবিনদাৰ স্মৃতিত নাহৰ গছৰ ৰোপণ কৰিম। কিন্তু আমি যিটো ক্ষেত্ৰীত আছো চাইকেলেদি নহয়, ইফালে আমাৰ দীপক আছে আৰু পিছত এজন ভাই আছে বিজু। আমি মানে গোটেই ক্ষেত্ৰীখিনি মানে আজি গাড়ী দি কভাৰ কৰিম আৰু ইয়াৰ পিছত আমি বেলেগ চাইডত গুচি যাম যিটো। আৰু ইয়াত দুমনা নাহৰ লৈছো মানে পংকজ ভাই, দীপক আৰু বিজু আজি আমাৰ লগত বলা গোটেই ক্ষেত্ৰী ঘূৰাব ল'ব আজি। কিন্তু আৰু আহি পালো মা কামাখ্যা মন্দিৰ ক্ষেত্ৰী। আৰু আমি যে কেদাৰনাথৰ পৰা আহিছিলো, আমাৰ হাৰিদ্বাৰৰ পৰা গংগা পানী আহিছিলো, ইয়াতে থাকি গৈছিলো মানে। ত আমি থাকি যাওঁতে গৈছিলো, এতিয়া আমি গছৰ পুলি ৰুম বুলি তাত ধুনীয়াছে এতিয়া জুবিনদাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰুম বলা। বহুত বেছি ভাল লাগিব, জুবিনদাৰ স্মৃতিক আমি ইয়াতে জীয়াই ৰাখিব পাৰিম। এইটোৱে বলা ধুনীয়াছে ক'ত ক'ত ৰোৱা হয়। আৰু ধুনীয়াছে মই গাঁতটো খান্দি ললো। আৰু এইটো দেখিছা, এইটো ঘেৰা হয় মানে, এইটো ধুনীয়াছে ৰুই হোৱাৰ পিছত এইটো এদিন মানে শশাটো ইয়াতে আছিল মানে। আৰু ইভাগ মন্দিৰটো হ'ল মা কামাখ্যা দেৱালয় ক্ষেত্ৰী বলা। আৰু আমাৰ হৈ গ'ল ৰোৱা। এইটো চাহ, এইটো নাহৰ ৰুলো ধুনীয়াছে এইটো ঘেৰা দি দিছো মানে 4টা ৰুইছো। এইটো এটা আৰু এইফালে এটা ৰুইছো মানে 4টা ৰুল টোটেল ইয়াতে বলা। এতিয়া বেলেগ এটা মানে জাগাত গৈ আছো ইয়াতে। আৰু এতিয়া আমি আদৰ্শ মাধ্যমিক বিদ্যালয়, ইয়াতে আমি জুবিনদাৰ স্মৃতিত নাহৰ গছৰ ৰোপণ কৰিম বলা। তো আমি এতিয়া ধুনীয়াছে নাহৰ পুলি কেইটা ৰুই লওঁ। ইয়াৰ পিছত দেখুৱাই চাব ভণ্টি আছে আৰু ভাইটি আছে আৰু মানে কাটা খান্দি আছে। তো চবেই আছে মানে বলা। আৰু এফালে আমাৰ প্ৰথমটো গছৰ পুলি ৰোপণ কৰি আছে পল আৰু উজ্জ্বল ন। তো দুয়ো সম্পূৰ্ণ দায়িত্ব ল'বা, অকে। তো বঢ়িয়াকে এইফালে নাহৰ গছৰ পুলি ৰোপণ কৰি আছে, বঢ়িয়া। আৰু এইফালে ভাইটি দুটাই নাহৰ গছৰ পুলি ৰোপণ কৰি আছে। কি নাম তোমাৰ ভাইটি? অবিনাশ। কি লেখ? ওৰাং। তোমাৰ? অসীম মিশ্ৰ। তোমালোকৰ নাম এইকাৰণে লৈছো, এই গছৰ পুলিটো তোমালোকে দুয়ো দায়িত্ব ল'ব লাগিব, অকে। ল'বা নে নলোৱা? সেইকাৰণে ভিডিঅ' লৈছো, চাবা। কিন্তু 1 মাহ পিছত আহিম, যদি গছৰ পুলি বাচি আছে একদম ডাঙৰ গিফ্ট এটা পাবা। নাহৰ গছৰ পুলি ৰুলো, সেইটো হ'ল আমাৰ লাষ্ট নম্বৰটো। আৰু এই 3টা ভাইটি আছে। কি নাম তোমাৰ বাবু? বিকি। কি লেখা? বৈশ্য। তোমাৰ? হিমাংশু পাটৰ। তোমাৰ? আয়ুষ গাৰু। তোমালোকে তিনিওজনে সদায় স্কুলত আহোঁতে আৰু যাওঁতে সদায় এই গছ পুলিটোত পানী দিবা, ঠিক আছে? সদায় বাচাই ৰাখিবা। মই আকৌ আহিম, আহিলে তোমালোকলৈ এটা গিফ্ট লৈ আহিম, হ'ব? ঠিক আছে, ৰোৱা বঢ়িয়াকে ৰোৱা আৰু সদায় পানী দি থাকিবা। আৰু আমি ক্ষেত্ৰী তেতিয়া যোনখন স্কুলত ৰুইছিলো তাতে ৰোৱা হোৱাৰ পিছত এতিয়া আহিছো আমি মানে ক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ক্ষেত্ৰী হাইস্কুল মানে। ইয়াত আমি জুবিনদাৰ স্মৃতিত নাহৰ গছৰ ৰোপণ কৰিম। কেনে লাগিছে আমাৰ লগত ৰাইড কৰি? ভালে লাগিছে না বলা। দেখুৱাতে আছে কেনে লাগিছে? ভাল লাগিছে না বলা। এইটো আছে আৰু ইফালেও আছে। খান্দি ললো। এইটো এনেকা লাইন এনেকা হ'ব। এইটো এটা আৰু ইফালে এইটো 2 নম্বৰ আৰু এইটো 3 নম্বৰ, এইটো 4 নম্বৰ আৰু এইটো হ'ল 5 নম্বৰ গাড়া। তো এনেকা মানে লাইনকে ৰুম মানে। আমাৰ প্ৰিন্সিপাল ছাৰ আছে, লগত ভণ্টি দুজনী আছে। আজি তোমালোকে যে নাহৰ পুলিটো ৰুলা, এই পুলিটোৰ দায়িত্ব সম্পূৰ্ণ তোমালোকে ল'ব লাগিব। পুৱাই গধূলি মানে পুৱা আহিলা, পানী দিলা, যেতিয়া স্কুল ছুটি হ'ল যোৱাৰ সময়তো পানী দি যাবা। নাম কি তোমাৰ? তোমাৰ? ৰূপা নৱদাস। তোমালোকে গছ পুলিটো সম্পূৰ্ণ দায়িত্ব ল'বা হা। যদি ডাঙৰ কৰিব পাৰিছা তেন্তে তোমালোকলৈ এটা স্পেচিয়েল গিফ্ট, অকে। ছাৰ আপুনি কৈ দিব পিছত, ঠিক আছে? ধন্যবাদ। ৰোৱা। আৰু এইফালে আমাৰ ভণ্টি দুজনীয়ে গছ পুলি ৰোপণ কৰি আছে। তোমাৰ নামটো কোৱা ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰী জনিতা চৰকাৰ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা। প্ৰিয়ংকা কি? বিশ্বাস। তোমালোকৰ যে নাম দুটা ললো বা ভিডিঅ' যে কৰিছো, মই 1 মাহ পিছত আকৌ আহিম। যদি গছ পুলিটো তোমালোকে জীয়াই ৰাখিব পাৰিছা তেন্তে তোমালোকক এটা স্পেচিয়েল গিফ্ট দিম। আৰু যদি জীয়াই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাই দি গছ পুলি আনি ইয়াতে ৰুব লাগিব আৰু ডাঙৰ কৰিব লাগিব। এয়া জুবিনদাৰ স্মৃতিতহে আমি গছ পুলি ৰুইছো, জানা? তো বচাই ৰাখিবা। আৰু এইফালে ভাইটি দুটা আছে। কি নাম তোমালোকৰ?
সুৰাজ উৰাং তোমাৰ হিমাংশু বৰুৱা তোমালোকে যে গছপুলিটো ৰুইছা এওঁলোকক যেনেকে কৈছো তোমালোকে দায়িত্ব ল'বা কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰ কৈ চিঞৰি থাকিলে নহব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব তত জুবিন দা থাকিব হয় না তো গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হলে তোমালোকে এই নাহৰ পুলিটোক জীয়াই ৰাখিব লাগিব ওকে ঠিক আছে ৰুৱা আৰু এইবাৰ আমাৰ নিজ হাতেৰে এফালে ৰুম আৰু সদায় যেন জুবিন দাৰ স্মৃতি এনেকৈ জীয়াই থাকে জুবিন দা আমাৰ মাজত তেতিয়াহে অমৰ হৈ থাকিব জয় জুবিন দা আহিছো ডিমু কলেজত জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে সেইফালে আমাৰ ল'ৰা আছে আমি জুবিন দাৰ স্মৃতিক সদায় এনেকৈ জীয়াই ৰাখিব লাগিব জুবিন দাই জীয়াই থাকোঁতে কৈছিল নাহৰ কেতিয়াও থাকিলে নহ'ব নাহৰ ৰুব লাগিব তো আমি এইটোৱে চেষ্টা কৰি আছো আজি আমাৰ ডে 39 হৈ গ'ল তো আপোনালোকে পৰিচয়টো নাহৰ ৰুই থৈ যাম তো ধুনীয়াছে ডাঙৰ কৰিবা লাষ্টত সকলোৱে একবাৰ জয় জুবিন দা আৰু ইফালে আমি মানে 6টা পুলি দি দিলো মানে খালি ধুনীয়াছে প্ৰটেকশ্যন দি মানে ৰুই দিবা আমি ইফালে এটা ৰুলো আৰু জুবিন দাক যাতে এনেকৈ সদায় জীয়াই ৰাখিব লাগিব হয় না লাষ্টত জয় জুবিন দা এবাৰ চবে আৰু আপোনালোকে যদি কেতিয়াবা ডিমৌ কলেজ আহে এইটো ধুনীয়াছে দেখিবা মানে কলেজৰ ফ্ৰণ্টতে মানে কনকলতা বাইদেউৰ প্ৰতিমূৰ্তি এনেকুৱা বনাই থৈ দিয়া আছে আৰু এইটো ডিমৌ কলেজৰ গ্ৰাউণ্ড আৰু আমাৰ আজি খেতিৰ 2 নম্বৰ দিন আৰু 2 নম্বৰ দিনত আমি খেতিৰ বিভিন্ন স্কুলত নাহৰ গছৰ পুলি ৰোপণ কৰিম যোৱাকালি আমি কামাখ্যা মন্দিৰ তাৰপিছত হাইস্কুল কলেজত ৰুলোঁ তো আজি মানে গৈ আছোঁ গাড়ীতে গৈ আছোঁ আমাৰ ভাইটিজনে আমাক গৈ পিনি ছাপৰ্ট কৰি আছে মানে খেতিত তো ব'লা নাহৰ গছৰ পুলি লৈ আহোঁ ক'ত গৈ আছে নাজানো এতিয়া ভাইয়ে জানিব হয় ন আমি 2 নম্বৰ দিনত আহিছোঁ ভোগপুৰ প্ৰাথমিক উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ত ইয়াতো আমি জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিম ব'লা ভিতৰত গৈ মানে আপোনালোকক দেখুৱাই আছোঁ আমাৰ 2 নম্বৰটো দিন মানে আজি স্কুল গ্ৰাউণ্ডটো এনেকুৱা হয় মানে আপোনালোক দেখাই দিছোঁ চাওক এইফালে ভণ্টি দুজনী মানে জুবিন দাৰ স্মৃতিত ধুনীয়াছে নাহৰটো ৰুলে ৰশ্মিতা শৰ্মা তোমাৰ পুলিটো বচাই ৰাখিব পাৰিছা তোমালোকলৈ স্পেচিয়েল গিফ্ট থাকিব একমাহ পিছত আহিব সদায় স্কুলত আহোঁতে আৰু যাওঁতে পাতি দিবা ঠিক আছে ৰুৱা আৰু আমি এতিয়া আহিছোঁ 2 নং খনাবৰ প্ৰাথমিক বিদ্যালয় ইয়াতো আমি নাহৰ গছৰ পুলি ৰুম ধুনীয়াছে এইটো 4টা লৈছোঁ আৰু ধুনীয়াছে মানে এইফালে ৰুবৰ কাৰণে জেগা আছে এতিয়া সব ষ্টুডেণ্ট আছে মানে ধুনীয়াছে আমি ইয়াতে নাহৰ পুলিটো ৰুম মানে বহুত ভাল লাগিব আমাৰ এখন স্কুল মানে স্কুলৰ ফ্ৰণ্টতে মানে ডাঙৰ বহুত ভাচিব লাগে আৰু ইফালেও আছে মানে ইফালে ধুনীয়াছে ৰুম বল আৰু ইফালে আমাৰ লগত পূৰা কালিৰ পৰাই লাগি আছে কেনে লাগিছে ভাল লাগিছে পূৰা ঠিক আছে ইয়াৰ পিছত আকৌ বেলেগ জেগাত যাম ইফালে তোমাৰ দীপজ্যোতি আছে দীপজ্যোতি আজি মোৰ জেগা দীপজ্যোতি লৈছে হাই কি নাম তোমালোকৰ আৰু ৰাজেশ সংগাৰ আৰু জয়দীপ কৰ্মকাৰ ৱাও নাইস গছৰ পুলি ৰোপণ কৰিম আৰু ৰোপণ কৰিব আমাৰ বাবু আৰু মাইনা কি নাম তোমাৰ ৰতন কি লিখা তোমাৰ স্মিতা বড়ো আৰু ৰতন গাৰো কবা কি নাম তোমাৰ বাবু ৰিয়াজ লোহাৰ আৰু বাবুৰ কুশাল পৰিয়াল তোমালোকে যে নাহৰ গছৰ পুলিটো ৰুবা এইটো সম্পূৰ্ণ দায়িত্ব ল'বা এওঁলোকক যেনেকে কৈছো অকে ঠিক আছে ৰুৱা সদায় স্কুলত আহোঁতে আৰু যাওঁতে পানী দিবা তেতিয়াহে জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব সাইডটো টিপি দিবা মাটিটো দি অলপ টিপি দিয়া সাইডটো সকলো এটা ডাঙৰ গিফ্ট থাকিব আৰু যদি তোমালোকে ডাঙৰ কৰিব নোৱাৰা তেন্তে তোমালোকৰ পকেটৰ পইচাই দি যেনেকে গছপুলি আজি ৰুইছো যেনেকে মৰি যায় তেনেকে আনি কিনে ৰুব লাগিব আৰু ঠিক আছে ৰুৱা এতিয়া ধুনীয়াকে ৰুৱা আৰু শেষত সকলোৱে কোৱা জয় জুবিন দা তুমি কোৱাচোন জুবিন দাৰ কোনটো গান ভাল পোৱা তুমি মায়াবিনী তুমি আৰু শংকৰদেৱ শিশু নিকেতন ইয়াতে আমি জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিম বৰা ভিতৰত যে আপোনালোকে ধুনীয়াছে দেখুৱাই আছোঁ মানে 6টা 7টামান ৰোৱা হ'ব ধুনীয়াছে জয় জুবিন দা
আৰু আমাৰ মানে গছৰ পুলি শেষ হৈ গ'ল মানে বেছি নাই তো ধুনীয়াছে নাৰ্চাৰীত আহিছোঁ ইয়াতে আমি নাহৰ পুলি উঠাই লওঁ ধুনীয়াছে বহুত ঘূৰিলোঁ আজি যোৱাকালি বহুত ঘূৰিছোঁ আজি বহুত ঘূৰিলোঁ আৰু ইফালে আমাৰ দুজন ভাইক আৰু কিমান দেখাম ন ইমানখিনি ছাপৰ্ট মানে আমাৰ ভাল ফ্ৰেণ্ড হৈ গ'লি ন দীপক আৰু হিমাংশু বিজু ওলা এই নাৰ্চাৰীটো বহুত ডাঙৰ এৰিয়া হয় ভাই চাপ ওলা নাহৰ ইয়াতে কিমানটা উঠাম দেখাই আছোঁ ওলা তো জুবিন দা খেতিত বহুত বেছি ভাল লাগিছে মানে নাহৰ গছৰ পুলি ৰোপণ কৰি মানে তো গাইজ পুলিটো বহুত আছিল মানে আমাক কম দামতে দিম বুলি কৈছিল মানে 30 টকা আছিল মানে আমাক 20 দিম বুলি কৈছিল তো মানে পুলিটো সৰু সৰু হৈ যায় চাইজটো সেইকাৰণে মানে ইয়াতে নলওঁ আৰু এটা বেলেগ এটা নাৰ্চাৰীত গৈ আছোঁ মানে আমাৰ ল'বৰ কাৰণে অসুবিধা হয় না সৰু মানে মনাত লওঁ যে